हेलो गाइस मैं बर्तमान उपस्थित आছো मुम्बाइर CST छत्रपति शिवाजी टार्मिनल रेलवे स्टेशन। आपलोके चौकचोन यार भिउটো केनेকুৱা ধৰণৰ হয়। आपलोके जे साइड এটালে খুব সুন্দৰ দেখা পাব। आपलोके ওয়ার্ল্ড হেৰিটেজ সাইট এটো ঘোষণা কৰি থোৱা হৈছে। মই যদি আপোনালোকক জুম কৰি ভালকে দেখাও খুব সুন্দৰ দৃশ্য হেয়া। বাকি আপোনালোকক মই দেখাই আছো। মই একচুয়ালি ইয়ালে অহা এটাই কাৰণ আছে। মই গেটৱে অফ ইণ্ডিয়া যাম আৰু তাজ হোটেললে যাম। মই উপস্থিত আছো এতিয়া গেটৱে অফ ইণ্ডিয়া আৰু তাজ হোটেলৰ কাষত। এয়া হৈছে গেটৱে অফ ইণ্ডিয়া আৰু ওচৰতে যদি চাই আপোনালোকে কাষতে আছে এয়া তাজ হোটেল, ওল্ড তাজ আৰু এয়া হৈছে নিউ তাজ। ইমান ৰ'দ দি আছে তথাপিতো ইয়াত মানুহৰ কোনো কমি নাই। বহুত টুৰিষ্ট ইয়াত আহিছে। একচুয়ালি গেটৱে অফ ইণ্ডিয়া যেতিয়া অহা হয় তেতিয়াহ'লে ফটোগ্ৰাফাৰ ইয়াত কোনো ধৰণৰ কমি নাই। তেওঁলোকক 50 টকা যদি দিয়া হয়, 50 টকা বিচাৰে, 50 টকাত ফটোকপি খুব সুন্দৰ ফটোকপি DSLR মাৰি দিয়ে আৰু আপোনালোকক মোবাইলত আৰু ফটোকপি উলিয়াই দিয়ে। একচুয়ালি মোৰ প্ৰয়োজন নাছিলে। মই যেহেতু ভিডিঅ বনাই আছো আৰু মই কি তেওঁলোকৰ পৰা ফটো মাৰিম। তথাপিতো কিন্তু যিসকল টুৰিষ্ট আহিছে তাৰে কিছু সংখ্যক লোকে কিন্তু ফটো মৰা মই দেখিছো। খুব ধুনীয়াকৈ তেওঁলোকে ফটো মাৰে। আপোনালোকক যদি দেখাওঁ এইবোৰ হৈছে ফটোগ্ৰাফাৰ কিছুমানে ফটো মাৰি আছে। গেটৱে অফ ইণ্ডিয়াত একচুয়ালি কনষ্ট্ৰাকশ্যনৰ কিবা কাম চলি আছে, ৰিষ্টৰিঙৰ কাম চলি আছে। ইয়াত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ৰিষ্টৰিঙৰ কাম চলি আছে। তথাপিতো কিন্তু মানুহৰ কমি নাই। সাগৰৰ পাৰত হয়। ভিতৰলৈ একচুয়ালি সোমাবলৈ চাগে নিদিব। ভিতৰলৈ সোমাবলৈ নিদিয়ে। দেখা পাইছোৱে, ধৰিব পাৰিছোৱে মই। কিন্তু চাইডতে উপভোগ কৰিব লাগিব। মুম্বাই যদি অহা হয় মানুহে তেতিয়াহ'লে গেটৱে অফ ইণ্ডিয়া চাবলৈ একচুয়ালি আহেই। এইটো মুম্বাই মেইন জেগা একচুয়ালি মই গেটৱে অফ ইণ্ডিয়া চাবলৈ কালিও আহিছিলোঁ। কিন্তু কালি মই যিহেতু মুম্বাই দৰ্শনত মই বাছত আহিছিলোঁ, বিশেষ টাইম নাপালোঁ। মাত্ৰ 30 মিনিটছৰ টাইম পাইছিলোঁ। 30 মিনিটছত অহা যোৱা আৰু চোৱা এইটো কেনেকৈ পচিবল হ'ব? গেটৱে অফ ইণ্ডিয়াত আৰু তাজ হোটেলৰ ওচৰততো ধৰি লওক মোটামুটি ধৰি লওক 2 ঘণ্টাৰ পৰা 3 ঘণ্টাটো লাগে দিয়কচোন। সেইটো কাৰণে আজি মই নাই কোনো বাছত অহা নাই। আজি মই নিজাববীয়াকৈ আহিছোঁ। মানে কোনো চিষ্টেমত অহা নাই। আজি মই কোনো মই নিজৰ ইচ্ছা মতে মই থাকিব পাৰিম। আজি যিমান মন যায় মই সিমান দেৰি থাকিব পাৰিম। আজি সেইটো হিচাপত আহিছোঁ ইয়ালৈ। তেতিয়াহ'লে ব'লক আমি ওল্ড তাজ আৰু নিউ তাজৰ ওচৰলৈ যাওঁ। একেবাৰে গেটৱে অফ ইণ্ডিয়াৰ পৰা তাজ হোটেললৈ যদি আহি থাকোঁ তেনে এই ৰাস্তাটো পায়। এই ৰাস্তাটোত ধৰি লওক সকলো ধৰণৰ খানা পায়। সকলো ধৰণৰ ধৰি লওক কুলফি, চৰবত, বাকী ফাষ্টফুড, এইখিনি ফ্ৰুইটছ হয়। এনে বহুতখিনি বস্তু পায়। আৰু লগতে আপোনালোকে চাইডতে দেখা পাব এইখন হৈছে নিউ তাজ আৰু এয়া হৈছে ওল্ড তাজ। এন্ট্ৰি পইণ্ট হৈছে এইটো। ভাৰতৰ প্ৰথমখন 5 ষ্টাৰ হোটেল হয়। মই যদি সম্পূৰ্ণ আপোনালোকক যদি গোটেইখন যদি দেখাবলৈ যাওঁ তেতিয়াহ'লে এয়া তাজখনৰ মই একদম কাষে আহি আছোঁ পুৰা। এইটো অঞ্চলত আপোনালোকে মানে যিবোৰ গাড়ী চিনেমাত দেখিছে সকলোখিনি গাড়ী দেখিবলৈ পাব। কিন্তু ভিডিঅ' কৰি থাকোঁতে ধৰি লওক কিমানখিনি দেখাব পাৰোঁ মই নাজানো। কিন্তু মই সকলোখিনি গাড়ীয়ে দেখা পাইছোঁ। তাজ হোটেলখনতো মই আপোনালোকক দেখালোঁ। কিন্তু তাজ হোটেলখন একচুয়ালি আছে সমুদ্ৰৰ কাষত, মানে সাগৰৰ কাষত হয়। সাগৰ এয়া হৈছে সাগৰ। আপোনালোকে যদি চাই জাহাজ, যথেষ্ট জাহাজ। আপোনালোকে যদি চাই তেতিয়াহ'লে বহুতখিনি জুম কৰি যদি দিওঁ তেতিয়াহ'লে এইবোৰ অকল জাহাজ দেখা পাব চাৰিওকাষে। একচুয়ালি তাজ হোটেলখন সাগৰৰ পাৰত থকাৰ কাৰণে ইয়াত টুৰিষ্টৰ পৰিমাণটো অলপ বেছি হয়। লগত গেটৱে অফ ইণ্ডিয়া আছে, সেইটো এটা ডাঙৰ কথা। মই বৰ্তমান উপস্থিত আছোঁ মেৰিন ড্ৰাইভত। মেৰিন ড্ৰাইভত যদি আপোনালোকে চাই, যদি ওচৰত যদি চাই, এইকেইটা হৈছে বিল্ডিং। প্ৰথমতে মই বিল্ডিংকেইটা আপোনালোকক দেখাই লৈছোঁ। তাৰপাছত আপোনালোকক মই মেৰিন ড্ৰাইভ দেখাই আছোঁ। এয়া হৈছে মেৰিন ড্ৰাইভ। মানুহে একচুয়ালি ইয়াত খোজকাঢ়ে, সাগৰৰ মজা লয় ইয়াত। ময়ো সাগৰৰ মজা ল'বলৈ ইয়ালৈ আহি গ'লোঁ। গেটৱে অফ ইণ্ডিয়া, তাজ হোটেল আৰু মেৰিন ড্ৰাইভ আপোনালোকক একেলগে দেখাই আছোঁ। এয়া আপোনালোকক কৈছোঁৱে যে মেৰিন ড্ৰাইভ। খুব ৰ'দ দি আছে যদিও মানুহৰ কোনো ধৰণৰ কমি ইয়াত দেখা পোৱা নাই মই। বহুত মানুহ ইয়াত, খুব সুন্দৰ। এইফালে যদি চাই তেতিয়াহ'লে জাহাজবোৰ, বহুতখিনি জাহাজে মই আগফালে দেখা পাইছোঁ। কেমেৰাত দেখা পাইছেনে মই নাজানো। মই ওপৰলৈ উঠি গৈছোঁ। এইটো দৃশ্য, এই দৃশ্যটো দেখা পায় না আপোনালোকে মেৰিন ড্ৰাইভৰ এই দৃশ্যটো। খুব যিটো মানে সাগৰৰ তলত যে এইখিনি নাম কি আছিলে জানো মই পাহৰি গৈছোঁ। এইখিনি খুব ভাল লাগে। এইখিনি একচুয়ালি মানে সাগৰখনে খান্দিব নোৱাৰে। সেইটো কাৰণে খান্দিব নোৱাৰিবৰ কাৰণে এইখিনি বনাই দিয়া হৈছে। মুম্বাই এইটো স্থানৰ পৰাই গেটৱে অফ ইণ্ডিয়া হওক, তাজ হওক বা বান্দ্ৰা হওক, গোটেই সম্পূৰ্ণ জেগাখিনিৰ কথা কৈ আছোঁ মই। সকলোতকৈ দামী গাড়ীখিনি দেখা পাব আপোনালোকে।
বহুত দামী গাড়ী, ওখ বিল্ডিং, ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ ডাঙৰ বিল্ডিংখিনি যদি চাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে মুম্বাই আহিবই লাগিব, নহ'লে উপায় নাই। লাক্সাৰিয়াছ হয়, গোটেই জেগাকণ লাক্সাৰিয়াছ হয়, হোটেলৰ দামো বহুত বেছি হয়। অকল পইচা খৰচ হ'ব, কিন্তু আপোনালোকে সেইমতে আপোনালোকে দেখাও পাব, সুন্দৰ সুন্দৰ দৃশ্য আপোনালোকে দেখাও পাব। ভাৰতবৰ্ষৰ যিমানখিনি ডাঙৰ কোম্পানী আছে মেক্সিমাম কোম্পানীৰে অফিচ এই অঞ্চলটোত আছে, মুম্বাইতে আছে, বহুত ডাঙৰ ডাঙৰ। মই যদি আপোনালোকক দেখুৱাওঁ, এইটো হৈছে SBI অফিচ। আপোনালোকে যদি চাই এইটোৱে ভাৰতবৰ্ষৰ মেইন হেড অফিচ SBI। আপোনালোকক যদি দেখুৱাওঁ তেতিয়াহ'লে এইখিনিত যদি চাই তেতিয়াহ'লে এই যিটো বিল্ডিং দেখা পাইছে, এইটো বগাটো, এই বিল্ডিংটো হৈছে এয়াৰ এছিয়া বিল্ডিং হয়। ইয়াৰ কাষতে আপোনালোকে ইয়াৰ বেকতে আছে LIC অফিচ। এইটো আপোনালোকে নীলাকে যে দেখি আছে সেইটো হৈছে LIC অফিচ। তেনেকুৱা মই এইটো চাইডে যাবলৈ অলপ অসুবিধা হৈছে মোৰ, নহ'লে মই দেখাই দিলোঁহেঁতেন। সেইটো হৈছে LIC। আপোনালোকে চাগে ধৰিব পাৰিছে নে জানো, LIC অফিচ সেইখিনিতে আছে। মই চেষ্টা কৰিম, এইটো অলপ ধৰিব পাৰিছে চাগে, LIC অফিচ। অভাৰঅল জিঅ' হওক বা অন্যান্য যিমানখিনি টপ ব্ৰেণ্ডৰ যিখিনি ডাঙৰ কোম্পানী হয়, মই মেক্সিমামৰ অফিচ মুম্বাই এই জেগাটোতে দেখা পাইছোঁ। মুম্বাইতে আছে সকলো নহয়, মেক্সিমাম বুলি কৈছোঁ মই, মেক্সিমাম মুম্বাইতে অফিচখিনি তেওঁলোকৰ হেড অফিচ আছে। আৰু বহুত ডাঙৰ ডাঙৰ বিল্ডিং, আৰু সৰু সুৰা অকণমানি ধৰি লওক 1 মহল 2 মহল 5 মহল 10 মহল বিল্ডিং নহয়, মানে আকাশলংঘী বিল্ডিং হয়। দেখি মই আচৰিত হৈ গৈছোঁ, মানে কিমান মহল লিখিবলৈ টান আছে মানে। আৰু এটা মই বস্তু ইয়াত দেখা পালোঁ, ভাৰতৰ ঠিক যেনেকৈ কোম্পানীবিলাকৰ হেড অফিচবিলাক আছে, তেনেকৈ ভাৰতবৰ্ষত যিমানখিনি ধনী মানুহ আছে মেক্সিমামৰ ঘৰ মানে ধৰি লওক এই মুম্বাইত মেক্সিমামৰ ঘৰ, মানে ঘৰ বুলি ক'লে একচুৱেলি দিগদাৰ হ'ব, একচুৱেলি বাংলা হওক বুলি ক'ব লাগিব, মেক্সিমামৰে মুম্বাইতে হয়। ফাইনেলি গাইজ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তেতিয়াহ'লে আপোনালোকে যদি ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।